ৰহ মাৰ একো নহয় আজি ক'ত যাবি বেটা মোৰো গোটেই কম বুদ্ধি নহয় দেখি আছোঁ ৰ বগা চোলা মুখাত একে ইমান বেয়াকৈ দাগ লাগে চাওচোন একেলগে দাগ লাগছে নহয় এই দাগখিনিৰ কাৰণে মই চোলাটো পিন্ধবা নোৱাৰোঁ আৰু মানুহৰ আগত এইডাল একে টিপিলেও নলয়ে বহুত দিন হ'লতো একে কৰকৰীয়া লাগি মাৰাহে গৈছে নেকি ইয়াৰ বাটটো ৰাইজে এই হোৱাইট নাইটটো কাগজতহে মাৰে মই মাকোহে আজি চোলাতে মাৰি দিওঁ ৰচোন কিনো হয় চলবাহে লাগি আপোনালোকৰো যদি বগা চোলাত দাগ লাগে তেতিয়াহ'লে এই বুদ্ধিটো কৰিব পাৰে কাৰণ অকণমান দাগৰ কাৰণে চোলাটো খুব বেয়া দেখা হৈ যায় চাওক নিমিষতে সকলো দাগ চাফা হৈ গ'ল গতিকে মই এই কথাটোৰ জৰিয়তে আপোনালোকক এইখিনি বুজাব বিচাৰিছোঁ এই যে আমাৰ মানুহৰ জীৱনটোত কিবা এটা সৰু ভুল কৰিলোঁ বুলি আমাৰ জীৱনটো আমি অকণমান বদনাম হ'ল বুলি আমাৰ জীৱনটো শেষ হৈ যাব নালাগে আচলতে যিহেতু এই জীৱনটো এবাৰৰ কাৰণেই আমি লওঁ গতিকে আমি খুব ধুনীয়াকৈ চলিব লাগে